নমস্কাৰ MD+ নিউজলৈ সমূহ দৰ্শক মই মৃণালী স্বাগতম জনাইছোঁ আৰু এনেকুৱা খবৰসমূহ নিতেও চাবৰ বাবে আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব আৰু অসমৰ লগতে বিভিন্ন ৰাজ্যৰ পৰা একেলগে কেইবাটাও লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ বাতৰিটোলৈ মন কৰিব 25 বছৰলৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু ৰেচন কাৰ্ড আৰু UWS কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰু 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে আহি গ'ল ভাল খবৰ বিনামূলীয়া বিদ্যুৎ লাভ কৰিবলৈ লাগিব ৰেচন কাৰ্ড আৰু UWS কাৰ্ড প্ৰতি মাহে 100 ইউনিটতকৈ কম বিজুলী ব্যৱহাৰ কৰা পৰিয়ালে লাভ কৰিব এই সুযোগ বছৰলৈ দিব নালাগে এটকাও বিদ্যুৎ মাচুল জনাইছো ডাঙৰ খবৰ দেশত প্ৰথমবাৰৰ বাবে এই অবিহালী আঁচনি আনিছে মহাৰাষ্ট্ৰ চৰকাৰে আৰু প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে দিয়া হ'ব এই সুবিধা হয় কেৱল ইমানেই নহয় ইয়াৰ জৰিয়তে বিদ্যুৎ বিক্ৰী কৰিব পাৰিব চৰকাৰক আন এটা আটাইতকৈ ডাঙৰ খবৰ অৱশেষত জালত পৰিল ইনামুল হক দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰিছিল ইনামুলে আৰু কাজিগাঁৱৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শিক্ষক ইনামুলক লৈ আহিছোঁ সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ দিল্লীৰ ঘটনাক লৈ আপত্তিজনক মন্তব্য কৰা আৰু এজনক গ্ৰেপ্তাৰ দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত কৰিছিল আপত্তিজনক মন্তব্য আৰু গ্ৰেপ্তাৰ কৰা ইনামুল হক কাজিগাঁও থানাত দেৱীতলা তৃতীয় খণ্ডৰ শান্তিপুৰ জাতীয় বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত আছিল ইনামুল হক কাজিগাঁও আৰক্ষীয়ে ইনামুল হকক গ্ৰেপ্তাৰ কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে আন এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাজ্যৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন আৰু অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ আহি গ'ল পঞ্চায়ত সদস্যসকলৰ বাবে কঠোৰ নিৰ্দেশ ৰাজ্যৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন আৰু অফিচৰ কামত আনিব নোৱাৰিব পত্নী বা স্বামীক সদস্য পত্নীৰ সৈতে পঞ্চায়ত অফিচত বহি থাকিব নোৱাৰিব স্বামীয়ে আৰু ৰাজ্যৰ কামত কৰিব নোৱাৰিব 1 টকাৰো লেনদেন সদস্যৰ বাহিৰে পৰিয়ালৰ কোনো লোক থাকিব নোৱাৰিব পঞ্চায়ত অফিচত আৰু জনতাৰ কাম সদস্যই নিজে কৰি দিব লাগিব আৰু পৰিয়ালৰ কোনো লোকে কৰিব নোৱাৰিব হস্তক্ষেপ সকলো পঞ্চায়তৰ সদস্যলৈ জৰুৰী নিৰ্দেশনা স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিবহি নোৱাৰিব আৰু যদি এনে কৰিছে দিয়ক অভিযোগ আৰু তৎক্ষণাত চৰকাৰে ল'ব ব্যৱস্থা পঞ্চায়ত প্ৰতিনিধিলৈ চৰকাৰৰ কঠোৰ নিৰ্দেশ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা আন এটা ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ তিন গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক আৰু কংগ্ৰেছ আহিলেই মিয়া বহু ওপৰলৈ উঠি যাব বিজেপি নাথাকিলেই ৰাজ্যত ৰাজত্ব হ'ব মিয়াৰ এনেদৰে মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছোঁ এই মুহূৰ্তত ৰাজনীতিৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ তিনি গগৈ মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক আৰু তিন গগৈ মিয়াৰ পৃষ্ঠপোষক কংগ্ৰেছ আহিলেই মিয়া বহু ওপৰলৈ উঠি যাব আটাইতকৈ ডাঙৰ খবৰ যিদিনাই অসমত বিজেপি চৰকাৰ নোহোৱা হ'ব গোটেই অসমখন লৈ ল'ব মিয়াই আৰু বিজেপি নাথাকিলেই ৰাজ্যত ৰাজত্ব হ'ব মিয়াৰ আমি মাথোৱাৰী হৈ থিয় হৈ আছো মিয়াৰ বিৰুদ্ধে শতাংশ মানুহ আগ্ৰহী মানুহ আৰু উদংড মানুহ আৰু জনগাঁথনিৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰা শেষ হ'ব অসম আৰু যি অসমীয়া আমাক বেয়া পাই আছে তেওঁলোক পিছত অনুতপ্ত হ'ব বিজেপি নাথাকিলে অসম শেষ কৰিব মিয়াই তেওঁলোকৰ অভদ্ৰামীৰ কোনো সীমা নাথাকিব আৰু জঘন্যতকৈ জঘন্য কাণ্ড কৰিব তেতিয়া মিয়াই তিন গগৈ আৰু মিয়াৰ সম্পৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আন এটা বহু ডাঙৰ খবৰ ভয়ংকৰ কুটাঘাতকাৰীৰ টাৰ্গেট আছে অসম আৰু অতি ভয়াৱহ ৰূপত হ'ব পাৰে কুটাঘাত যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে সেইবাবে সকলোকে সাৱধান হৈ থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ খবৰ বিগ ব্ৰেকিং নিউজ ভয়ংকৰ কুটাঘাতকাৰীৰ টাৰ্গেট আছে অসম অতি ভয়াৱহ ৰূপত হ'ব পাৰে কুটাঘাত আৰু যিকোনো মুহূৰ্তত অসমক টাৰ্গেট কৰিব পাৰে কুটাঘাতকাৰীয়ে আৰু ইয়াত দিল্লীৰ দৰে ঘটনা যেতিয়া হ'ব বহুত ডাঙৰকৈ হ'ব এনেদৰে কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ ব্লাষ্টৰ পাছত সমগ্ৰ দেশ দুখত আছে অসমত কুটাঘাত হ'লে অতি ভয়াৱহ ৰূপত হ'ব আশংকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
আৰু অসম বৰ্তমান জটিল পৰিৱেশৰ মাজত আছে। কোটা কাটকাৰী আমাৰ মাজত সময় যাব পাৰে, এই কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আমাৰ মাজত সময় যিকোনো কাম কৰি দিব পাৰে। কোটা কাটকাৰীৰ সংখ্যা বহুত বেছি আছে, য'তে ত'তে আছে। আমি বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।